আচলতে চাহ বুলি ক'লে সমগ্ৰ বিশ্বৰ সন্মুখত আমাৰ অসমীয়াৰ এক সুকীয়া পৰিচয় আছে। আপুনি জানেনে? আমি পুৱা গধূলি জুতি লৈ থকা অসমৰ চাহবিধৰ বৈজ্ঞানিক নাম হৈছে কেমেলিয়া চাইনেচিছ আসামিকা। লগতে সমগ্ৰ ভাৰতত উৎপাদিত চাহৰ 50% অসমে অকলেই উৎপাদন কৰে। চাহৰ ইতিহাস খুচৰি চালে পোৱা যায় যে অসমৰ ভূমিত 1823 চনত ৰবাৰ্ট ব্ৰুছে চাহৰ আৱিষ্কাৰ কৰিছিল। সেই সময়ত তেওঁ ৰংপুৰ ভ্ৰমণৰ বাবে আহিছিল আৰু এজন চিংফৌ লোকৰ পৰা চাহৰ সেই নমুনাসমূহ লাভ কৰিছিল। কোৱা হয় যে ব্ৰিটিছসকলৰ পূৰ্বে এই চিংফৌসকলেহে অনানুষ্ঠানিকভাৱে চাহৰ আৱিষ্কাৰ কৰিছিল। এইখিনিতে হয়তো এটা প্ৰশ্ন আপোনাৰ মনতো আহিছে, অসমত বাৰু প্ৰথম চাহ বাগিচা কেতিয়া স্থাপন হৈছিল? হয়, অসমত 1837 চনত ব্ৰিটিছসকলৰ তত্ত্বাৱধানত ডিব্ৰুগড়ৰ চাবুৱাত প্ৰথমখন চাহ বাগান প্ৰতিষ্ঠা কৰা হৈছিল। পৰৱৰ্তী সময়ত 1840 চনত চাহৰ বাণিজ্যিক উৎপাদনৰ বাবে অসম টি কোম্পানী প্ৰতিষ্ঠা কৰা হয়। মণিৰাম দেৱান আছিল অসমৰ প্ৰথমজন চাহ খেতিয়ক। তেওঁ দেৱান পদৰ পৰা পদত্যাগ কৰি নিজাকৈ দুখন চাহ বাগান প্ৰতিষ্ঠা কৰিছিল। সেইকেইখনৰ নাম আছিল চেংলুং আৰু চিনামাৰা। এই দুখনেই আছিলে ব্ৰিটিছসকলৰ আধিপত্যৰ সময়ত এজন ভাৰতীয় স্থাপন কৰা প্ৰথম চাহ বাগান। ইয়াৰ পিছত অসমৰ চাহ উদ্যোগৰ অগ্ৰগতি পৰিলক্ষিত হয়। 1911 চনত যোৰহাটৰ টোকোলাইত চাহ গৱেষণা কেন্দ্ৰ স্থাপন হয়। লাভ কৰা তথ্য অনুসৰি পৃথিৱীৰ ভিতৰতে চীন দেশতে প্ৰথমে চাহৰ ব্যৱহাৰ হৈছিল আৰু দ্বিতীয় স্থানত আছিল আমাৰ অসম। লগতে বৰ্তমান সময়ত চাহ উৎপাদনৰ ক্ষেত্ৰত সমগ্ৰ ভাৰতৰ ভিতৰতে অসমৰ পাছতেই পশ্চিমবংগই দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে। আমাৰ বাবে গৌৰৱৰ কথা যে 2007 চনত আছাম অৰ্থডক্স টিয়ে GI টেগ লাভ কৰিবলৈ সক্ষম হৈছিল। লগতে বৰ্তমান সময়ত ৰাছিয়া হৈছে এনে এখন দেশ যি ভাৰতৰ পৰা সকলোতকৈ বেছি পৰিমাণে চাহ আমদানি কৰি আহিছে। এইখিনি কথা বাৰু আপুনি জানেনে?